আজি আমি এডিআৰই গ্ৰেড 4ৰ 10 পাছৰ মেল আৰু ফিমেলৰ ফাইনেল এক্সপেক্টেড কাট অফ আজি লৈ আহিছোঁ। এবাৰ যিটো 15 মাৰ্কৰ হৈছিল তাত তোমাৰ কিমান পাব লাগিব আৰু তোমাৰ কাট অফৰ পৰা কিমান বেছি আছে এইবিলাক প্লাছ কৰি তোমাৰ কিমান থাকিলে তোমাৰ 100% ফাইনেল সিলেকশ্যন হ'ব। আজি সেই বিষয়ে আজি ডিছকাছ কৰিম। তোমালোকে জাষ্ট ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। ফাৰ্ষ্টৰ কথাটো হ'ল আমি এডিআৰই গ্ৰেড 4ৰ আমাৰ কাট অফ গৈছিল ইউআৰত 91.15। তাত তোমাৰ 14 প্লাছ থাকিব লাগিব। বাট ক'বলৈ গ'লে 105ৰ পৰা 108লৈকে যদি আছে তেনেহ'লে তুমি ইউআৰত ছেফ জোনত আছা। আৰু OBC MOBC তাত কাট অফ গৈছিল 90 আৰু তাত যদি তোমাৰ 13 প্লাছ থাকে বা 103 পৰা 106লৈকে মাৰ্ক থাকে তেনেহ'লে তুমি ছেফ জোনত আছা, নাম হোৱাৰ ফুল চান্স আছে। আৰু SC মেলৰ কাট অফ গৈছিল 88.25। তাত তোমাৰ 12 প্লাছ লাগিব বা 100ৰ পৰা 102ৰ ভিতৰত যদি মাৰ্ক আছে তেনেহ'লে তুমি ছেফ জোনত আছা। এতিয়া হ'ল STP মেলৰ কাট অফ গৈছিল 87.50। তাত তোমাৰ 13 প্লাছ লাগিব, ক'বলৈ গ'লে 100ৰ পৰা 103ৰ ভিতৰত মাৰ্ক থাকিলে তুমি ছেফ জোনত আছা। এতিয়া হ'ল ST হিলছত কাট অফ গৈছিল আমাৰ 74.75। তাত যদি তোমাৰ 11 প্লাছ থাকে বা 85ৰ পৰা 88ৰ ভিতৰত থাকে তেনেহ'লে 100% তুমি ছেফ জোনত আছা। আৰু OBC টি ট্ৰাইবছ তাত কাট অফ গৈছিল 86.25। তাত তোমাৰ 12 প্লাছ লাগিব, ক'বলৈ গ'লে 98ৰ পৰা 101ৰ ভিতৰত থাকিলে তুমি ছেফ জোনত আছা। এইটো হ'ল আমি মানে মেলৰ ফাইনেল এক্সপেক্ট কাট অফ দিলোঁ 10 পাছৰ। এতিয়া হ'ল আমাৰ ফিমেলৰ 10 পাছৰ ইউআৰত কাট অফ গৈছিল 85। তাত আমাৰ 13 প্লাছ লাগিব, ক'বলৈ গ'লে 98ৰ পৰা 101ৰ ভিতৰত থাকিলে তুমি ছেফ জোনত আছা। আৰু SC 84.25 কাট অফ গৈছিল। তাত তোমাৰ 12 প্লাছ লাগিব বা 96ৰ পৰা 98 থাকিলে 100% ছেফ জোনত আছা। আৰু STP তাত 82.25 গৈছিল আৰু তাত 12.5 প্লাছ লাগিব, ক'বলৈ গ'লে 94 পৰা 97 যদি আছে 100% ছেফ জোনত আছা। আৰু ST হিলছত কাট অফ গৈছিল 71। তাত তোমাৰ 10 প্লাছ লাগিব, 81ৰ পৰা যদি 83ৰ ভিতৰত মাৰ্ক আছে তেনেহ'লে তুমি ছেফ জোনত আছা। OBC বা MOBC তাত 83 কাট অফ গৈছিল। তাত তোমাৰ 11 প্লাছ লাগিব, 94ৰ পৰা 97ৰ ভিতৰত মাৰ্ক থাকিলে তুমি ছেফ জোনত আছা, নাম হোৱাৰ ফুল চান্স আছে। এতিয়া হ'ল OBC টি ট্ৰাইবছ তাত কাট অফ গৈছিল 62। বহুত কাট অফ কম গৈছিল। তাত যদি তোমাৰ 10 প্লাছ থাকে, তাত 72ৰ পৰা যদি 75ৰ ভিতৰত মাৰ্ক থাকে তেনেহ'লে 100% তোমাৰ অহাৰ চান্স আছে। এইটোৱে হ'ল আমাৰ ফিমেলৰ ফাইনেল এক্সপেক্টেড কাট অফ। আমাৰ ভাইবা হৈছিল 15 মাৰ্কৰ। তাৰ ভিতৰত তুমি যদি 8 বা 9 পোৱা বা 7 পোৱা আৰু তাৰ পৰা আৰু যদি তোমাৰ কাট অফৰ পৰা তোমাৰ 3-4 মান বেছি আছে তেনেহ'লে তোমাৰ 100% ফাইনেল চিলেকশ্যনত নাম আহিব। কাৰণ ভাইবাত যিটো আমাৰ দুজনকৈ মাতিছিল এইজনে সেই ফাইনেল চিলেকশ্যন পাব। সেইবাবে কাটঅফটো এনেকুৱা যোৱাৰ সম্ভাৱনা আছে। মোৰ এইটো এক্সপেক্টেড মানে কাট অফ হয়, মই নিজৰ এক্সপেক্টেশ্যন দিছোঁ। বাট তোমালোকৰ যদি আইডিয়া মতে কাটঅফটো ইয়াতকৈ হাই যাব বা ইয়াতকৈ কম যাব, কিমান কম যাব বা হাই যাব তুমি আমাৰ কমেণ্টত কৈ দিব পাৰা কিমান যাব থাকে। এইটো মোৰ এক্সপেক্টেড মই দিছোঁ আৰু মোৰ হিচাপত কাটঅফটো এনেকুৱাই থাকিব লাগে, কাৰণ ইমান হাইও নাযাব ইয়াৰ কমো নাযাব, জাষ্ট মিডিয়াম থাকিব। আৰু ভাইবাৰ কথা ক'বলৈ গ'লে যিসকলে ভাইবা দিবলৈ আছা সিহঁতক মই বেষ্ট অফ লাক জনাইছোঁ। তোমালোকে ভালকৈ ভাইবা কমপ্লিট কৰিবা আৰু ফাইনেল চিলেকশ্যন সকলোকে পোৱাৰ সম্ভাৱনা আছে। যদি অভাৰলেপিং নহয় তেন্তে প্ৰায়বিলাকে চাকৰি পাই যাবা। বাৰু ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।